নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আমি নৱেম্বৰ মাহত যি 100টা সোণালী কুকুৰাৰ পোৱালি ফাৰ্মত ভৰাইছিলোঁ সেই 100টা সোণালী কুকুৰা বৰ্তমানে আমি বিক্ৰী কৰি দিলোঁ আৰু সেই সোণালী কুকুৰাবোৰ পোহপাল দিওঁতে আমাৰ সৰ্বমুঠ কিমান টকা খৰচ হ'ল, সিহঁতক আমি কিমান নম্বৰ দিনত বিক্ৰী কৰি শেষ কৰিলোঁ, সিহঁতক কিমান দামত বিক্ৰী কৰিলোঁ আৰু সিহঁতক বিক্ৰী কৰাৰ পাছত আমাৰ লাভ হ'ল নে লোকচান হ'ল, সবিশেষ মই আপোনালোকক এই ভিডিঅ'টোত জনাম। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। আমি 2024 চনৰ 15 নৱেম্বৰ তাৰিখে আমাৰ ফাৰ্মত 98টা সোণালী কুকুৰাৰ পোৱালি ভৰাইছিলোঁ। এই 98টা সোণালী কুকুৰাৰ পোৱালি যে আমি ভৰাইছিলোঁ এই পোৱালিকেইটা আমি বেলেগৰ পৰা কিনা নাছিলোঁ। আমি কণী উৎপাদনৰ কাৰণে সোণালী কুকুৰা পালন কৰি আছোঁ আৰু আমাৰ কুকুৰাবোৰে যিখিনি কণী দিছিল সেই কণীখিনি আমি আমাৰ নিজৰ ইনকুবেটৰ মেচিনত ভৰাইছিলোঁ আৰু তাৰ পৰাই এই পোৱালিবোৰক আমি ওলাইছিলোঁ। আমি যিহেতু সোণালী কুকুৰাৰ পোৱালি এটাও কিনা নাই সেইকাৰণে পোৱালিৰ খৰচ হ'ব ইয়াতে শূন্য। আমি যেতিয়া সোণালী কুকুৰাৰ পোৱালিবোৰ ইনকুবেটৰ মেচিনৰ পৰা উলিয়াইছিলোঁ তেতিয়া সেই পোৱালিবোৰক আমি কেইদিনমান ব্ৰুডিং কৰিছিলোঁ আৰু ব্ৰুডিং অৱস্থাত কেইদিনমান সিহঁতক আমি প্ৰি-ষ্টাৰ্টাৰ দানা খাবলৈ দিছিলোঁ। ব্ৰইলাৰৰ কাৰণে যিটো প্ৰি-ষ্টাৰ্টাৰ দানা আহে সেইটো আমি খাবলৈ দিছিলোঁ। দানাৰ দাম যিহেতু বেছিকৈ হয় সেইকাৰণে আমি প্ৰি-ষ্টাৰ্টাৰ দানা সিহঁতক বেছিকৈ খাবলৈ দিয়া নাছিলোঁ, মাত্ৰ 3 কেজিহে খাবলৈ দিছিলোঁ আৰু 3 কেজি প্ৰি-ষ্টাৰ্টাৰ দানা আমি 165 টকাত ক্ৰয় কৰিছিলোঁ আৰু প্ৰি-ষ্টাৰ্টাৰ দানা শেষ হোৱাৰ পাছত আমি লোকেল কুকুৰাৰ কাৰণে যিটো ষ্টাৰ্টাৰ দানা আহে সেইটো সোণালী কুকুৰাবোৰক খাবলৈ দিছিলোঁ। 98টা সোণালী কুকুৰাই বিক্ৰীৰ উপযুক্ত হোৱালৈ প্ৰায় 300 কেজি ষ্টাৰ্টাৰ দানা খাইছিল। আমি সৰ্বমুঠ কুকুৰাবোৰক 303 কেজি দানা খাবলৈ দিছিলোঁ, 3 কেজি প্ৰি-ষ্টাৰ্টাৰ দানা আৰু 300 কেজি ষ্টাৰ্টাৰ দানা। লোকেল কুকুৰাৰ কাৰণে যিটো ষ্টাৰ্টাৰ দানা আহে সেইটো আমি 50 কেজি ওজনৰ এবস্তা 1850 টকাকৈ ক্ৰয় কৰিছিলোঁ। 50 কেজি ওজনৰ এবস্তা দানাৰ দাম যদি 1850 টকা হয় তেনেহলে সেই হিচাপে 6 বস্তা দানাৰ দাম কিমান হ'ব? 11,100 টকা। প্ৰি-ষ্টাৰ্টাৰ আৰু ষ্টাৰ্টাৰ মিলাই আমি কুকুৰাবোৰক সৰ্বমুঠ 11,265 টকাৰ দানা খাবলৈ দিছিলোঁ আৰু ইয়াৰ উপৰিও কুকুৰাবোৰৰ বয়স যেতিয়া 60 দিন হৈছিল তেতিয়াৰ পৰা আমি আমাৰ সোণালী কুকুৰাবোৰক ধানো খাবলৈ দিছিলোঁ আৰু এই সোণালী কুকুৰাবোৰে সৰ্বমুঠ প্ৰায় 50 কেজি ধানো খাইছিল আৰু 50 কেজি ধান আমি ক্ৰয় কৰিছিলোঁ 937 টকাত। এই সোণালী কুকুৰাবোৰক আমি 2টা ভেকচিন দিছিলোঁ আৰু ইয়াৰ উপৰিও সিহঁতক আমি মাজে মাজে ভিটামিন আৰু কেলছিয়ামো খাবলৈ দিছিলোঁ আৰু এই দৰৱখিনি ক্ৰয় কৰোঁতে আমাৰ সৰ্বমুঠ খৰচ হৈছিল 600 টকা। মানে ভেকচিন আৰু ভিটামিন কেলছিয়াম এইবোৰ মিলি আমাৰ খৰচ হৈছিল 600 টকা আৰু ইয়াৰ উপৰিও কুকুৰাৰ পোৱালিবোৰক যেতিয়া আমি ব্ৰুডিং কৰিছিলোঁ তেতিয়া মজিয়াত আমি ধানৰ ভুচি পাৰি দিছিলোঁ আৰু প্ৰায় আমি 200 মান টকাৰ ধানৰ ভুচি ক্ৰয় কৰিছিলোঁ। লগতে কুকুৰাৰ পোৱালিবোৰক আমি কেইদিনমান বাতৰি কাকতৰ ওপৰত ৰাখিছিলোঁ আৰু বাতৰি কাকত ক্ৰয় কৰোঁতে আমাৰ খৰচ হৈছিল প্ৰায় 200 টকা আৰু কাৰেণ্টৰ খৰচ হৈছিল প্ৰায় 500 টকা আৰু যাতায়াতৰ খৰচ হৈছিল 500 টকা। এতিয়া সৰ্বমুঠ কৰোঁ কিমান হয়? 303 কেজি দানা ক্ৰয় কৰোঁতে আমাৰ খৰচ হৈছিল 11,265 টকা, 50 কেজি ধান ক্ৰয় কৰোঁতে খৰচ হৈছিল 937 টকা, দৰৱ ক্ৰয় কৰোঁতে খৰচ হৈছিল 600 টকা, ধানৰ ভুচি ক্ৰয় কৰোঁতে খৰচ হৈছিল 200 টকা, বাতৰি কাকত ক্ৰয় কৰোঁতে খৰচ হৈছিল 200 টকা আৰু কাৰেণ্টৰ খৰচ হৈছিল 500 টকা আৰু যাতায়াতৰ খৰচ 500 টকা। সৰ্বমুঠ কিমান হয়? 14,202 টকা। মানে এই সোণালী কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত কৰালৈ আমাৰ সৰ্বমুঠ খৰচ তথা ইনভেষ্টমেণ্ট কিমান হৈছিল? 14,202 টকা। এতিয়া মই আপোনালোকক জনাম যে ইমানখিনি টকা খৰচ কৰি যেতিয়া আমি সোণালী কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত কৰি দিলোঁ তেতিয়া কিমান নম্বৰ দিনৰ পৰা সোণালী কুকুৰাবোৰক আমি বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলোঁ, কিমান দামত বিক্ৰী কৰিলোঁ আৰু সোণালী কুকুৰাবোৰক বিক্ৰী কৰাৰ পাছত আমাৰ লাভ হ'ল নে লোকচান হ'ল সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে শেষলৈ ভালকৈ চাব। বন্ধু বান্ধৱীসকল এইখিনিতে মই আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ এটা ফেচবুক পেজো আছে টিপছ অসম বুলি আৰু তাৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ। সেই লিংকটো ক্লিক কৰি আপোনালোকে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব, তাতো আমি ফাৰ্মিঙৰ লগত জড়িত ভিডিঅ' আগবঢ়াম। বন্ধু বান্ধৱীসকল আমি 68 নম্বৰ দিনৰ পৰা সোণালী কুকুৰাবোৰক বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু প্ৰায় 85 নম্বৰ দিনলৈকে আমি গোটেইখিনি সোণালী কুকুৰা বিক্ৰী কৰি শেষ কৰিলোঁ। আমি যিহেতু নৱেম্বৰ মাহত 98টা সোণালী কুকুৰাৰ পোৱালিহে ভৰাইছিলোঁ সেইকাৰণে এই সোণালী কুকুৰাবোৰক আমি বেলেগ বেলেগ দামত বিক্ৰী কৰিছিলোঁ আৰু বেলেগ বেলেগ সময়ত বিক্ৰী কৰিছোঁ। মই আপোনালোকক আগতেও বহুবাৰ জনাইছিলোঁ যে যদি আমি কমকৈ কুকুৰা পালন কৰোঁ, যদি
আমি 50টা 100টা বা 150টা কুকুৰা পালন কৰোঁ আৰু সেই কুকুৰাবোৰক যদি আমি হোলচেলত বিক্ৰী কৰোঁ তেতিয়া আমাৰ হয়তো বেছিকৈ লাভ নহ'ব বা কেতিয়াবা হয়তো আমাৰ লোকচানো হ'ব পাৰে সেই কাৰণে আমি যদি কমকৈ কুকুৰা পালন কৰোঁ তেনেহলে সেই কুকুৰাবোৰক আমি খুচুৰা মূল্যটো বিক্ৰী কৰিব লাগিব আৰু যদি খুচুৰা মূল্যত বেছিকৈ বিক্ৰী নহয় তেতিয়া বাকিখিনি কুকুৰাক আমি হোলচেলত বিক্ৰী কৰিব লাগিব আপোনালোকে পৰাপক্ষত চেষ্টা কৰিব কুকুৰাবোৰক খুচুৰা মূল্যত বিক্ৰী কৰিবলৈ খুচুৰা মূল্যত বিক্ৰী কৰিলে বেছিকৈ লাভান্বিত হ'ব পৰা যায় আমি 2025 চনৰ 22 জানুৱাৰী তাৰিখে প্ৰথম কুকুৰাবোৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু 22 জানুৱাৰী 2025ত আমি 5 কেজি 700 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ এই 5 কেজি 700 গ্ৰাম সোণালী কুকুৰাৰ ওজন যে হৈছিল এয়া 5টা মতা কুকুৰাৰ ওজন 5টা মতা কুকুৰাৰ ওজন 22 জানুৱাৰী 2025ত কিমান আহিছিল 5 কেজি 700 গ্ৰাম আৰু প্ৰতি কেজি সোণালী কুকুৰা সেই দিনাখন আমি 350 টকাকৈ বিক্ৰী কৰিছিলোঁ এতিয়া হয়তো বহুতে এখাৰ কথা ক'ব যে সোণালী কুকুৰাবোৰক 350 টকাকৈ বিক্ৰী কৰিবলৈ অসুবিধা হয় আপুনি কেনেকৈ বিক্ৰী কৰিলে বন্ধু-বান্ধৱীসকল সেই দিনাখন আমাৰ ওচৰত পিকনিক খাবলৈ যোৱা মানুহ আহিছিল আৰু তেওঁলোকে সাধাৰণতে আমাৰ পৰা 5 কেজি 700 গ্ৰাম সোণালী কুকুৰা ক্ৰয় কৰিছিল আৰু প্ৰতি কেজি সোণালী কুকুৰা সেই দিনাখন আমি 350 টকাকৈ বিক্ৰী কৰিবলৈ সক্ষম হৈছিলোঁ আৰু খুচুৰা মূল্যত সাধাৰণতে আমি 350 টকাকৈ বিক্ৰী কৰোঁ কেতিয়াবা 320 টকা বা কেতিয়াবা 300 টকাত বিক্ৰী কৰোঁ সাধাৰণতে আমি বেছিভাগ সময়তে 350 টকাকৈ বিক্ৰী কৰোঁ আমি যেহেতু প্ৰতি কেজি সোণালী কুকুৰা 350 টকাকৈ বিক্ৰী কৰিবলৈ সক্ষম হৈছিলোঁ আৰু 5 কেজি 700 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰি আমি সৰ্বমুঠ টকা পাইছিলোঁ 1995 টকা মানে 1995 টকা সেই দিনাখন আমি পাইছিলোঁ তাৰ পাছত আকৌ 26 জানুৱাৰী 2025ত আমি দুটা মতা কুকুৰা বিক্ৰী কৰিছিলোঁ সোণালী কুকুৰাৰ দুটা মতা কুকুৰা আমি বিক্ৰী কৰিছিলোঁ আৰু সেই দিনাখনো আমি প্ৰতি কেজি সোণালী কুকুৰা 350 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু সেই দিনাখন দুটা মতা কুকুৰাৰ ওজন আহিছিল 2 কেজি 125 গ্ৰাম আৰু প্ৰতি কেজি সোণালী কুকুৰা যেহেতু আমি 350 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু 2 কেজি 125 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰি আমি পাইছিলোঁ 740 টকা তাৰ পাছত 27 জানুৱাৰী 2025ত আমি এজন বেপাৰীক 33 কেজি 500 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু সেই দিনাখন প্ৰতি কেজি সোণালী কুকুৰা আমি 270 টকাকৈ বিক্ৰী কৰিছিলোঁ বেপাৰীক দিলে অলপমান কম দামত দিবলগীয়া হয় কিয়নো তেওঁলোকেও লাভ কৰিব লাগিব সেইকাৰণে আমি তেওঁলোকৰ পৰা বেছিকৈ দাম ল'ব নোৱাৰো আৰু এই 33 কেজি 500 গ্ৰাম সোণালী কুকুৰাৰ ওজন যে হৈছিল এয়া 39টা কুকুৰাৰ ওজন মানে 39টা কুকুৰাৰ ওজন সেই দিনাখন 33 কেজি 500 গ্ৰাম হৈছিল আমি সকলোখিনি তথ্য বহীত লিখি ৰাখো কিমানটা কুকুৰা আমি বিক্ৰী কৰিলোঁ কিমানটা কুকুৰাৰ ওজন কিমান আহিছে গোটেইখিনি আমি লিখি ৰাখো আৰু আপোনালোকেও যদি কুকুৰা পালন কৰে তেনেহলে এই তথ্যখিনি আপোনালোকে লিখি ৰাখিব তেতিয়াহে আপোনালোকে গম পাব যে লাভ হ'ল নে লোকচান হ'ল আমি সেইদিনাখন যেহেতু প্ৰতি কেজি সোণালী কুকুৰা 270 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু 33 কেজি 500 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰি সেইদিনাখন আমি পাইছিলোঁ 9045 টকা তাৰ পাছত 30 জানুৱাৰী 2025ত আমি 10 কেজি 200 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ এজন বেপাৰীকে আমি বিক্ৰী কৰিছিলোঁ আৰু সেই দিনাখনো আমি প্ৰতি কেজি সোণালী কুকুৰা 270 টকাকৈ বিক্ৰী কৰিছিলোঁ এই 10 কেজি 200 গ্ৰাম যে সোণালী কুকুৰাৰ ওজন আহিছে এয়া 12টা সোণালী কুকুৰাৰ ওজন আৰু প্ৰতি কেজি সোণালী কুকুৰা যেহেতু আমি 270 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু 10 কেজি 200 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰি আমি সেই দিনাখন পাইছিলোঁ 2750 টকা তাৰ পাছত 3 ফেব্ৰুৱাৰী 2025ত আমি আকৌ এজন বেপাৰীক 8 কেজি 300 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু সেই দিনাখনো আমি প্ৰতি কেজি সোণালী কুকুৰা 270 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু 270 টকাকৈ যেহেতু আমি সোণালী কুকুৰাবোৰ বিক্ৰী কৰিলোঁ আৰু সেই দিনাখন 8 কেজি 300 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰি আমি পাইছিলোঁ 2240 টকা এই 8 কেজি 300 গ্ৰাম যে সোণালী কুকুৰাৰ ওজন আহিছে এয়া 11টা সোণালী কুকুৰাৰ ওজন তাৰ পাছত 5 ফেব্ৰুৱাৰী 2025ত আমি 3 কেজি সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু সেই দিনাখন প্ৰতি কেজি সোণালী কুকুৰা আমি 350 টকাকৈ বিক্ৰী কৰিবলৈ সক্ষম হৈছিলোঁ আৰু 350 টকাকৈ যেহেতু আমি সোণালী কুকুৰাবোৰ বিক্ৰী কৰিলোঁ আৰু 3 কেজি সোণালী কুকুৰা বিক্ৰী কৰি আমি সেইদিনাখন পাইছিলোঁ 1050 টকা ইয়া যে 3 কেজি সোণালী কুকুৰাৰ ওজন আহিছে এয়া হৈছে দুটা মতা কুকুৰা আৰু এজনী মাইকী কুকুৰাৰ ওজন মানে দুটা মতা কুকুৰা আৰু এজনী মাইকী কুকুৰা মিলি 5 ফেব্ৰুৱাৰী 2025ত কিমান ওজন হৈছিল 3 কেজি তাৰ পাছত 7 ফেব্ৰুৱাৰী 2025ত আমি 3 কেজি 200 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু সেইদিনাখনো আমি প্ৰতি কেজি সোণালী কুকুৰা 350 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু আমি সেইদিনাখন পাইছিলোঁ 1120 টকা ইয়া যে 3 কেজি 200 গ্ৰাম সোণালী কুকুৰাৰ ওজন আহিছে এয়া হৈছে তিনিটা মতা কুকুৰাৰ ওজন মানে তিনিটা মতা কুকুৰাৰ ওজন 7 ফেব্ৰুৱাৰী 2025ত কিমান আহিছিল 3 কেজি 200 গ্ৰাম
তাৰ পাছত 8 ফেব্ৰুৱাৰী 2025ত আমি এজন বেপাৰীক আকো 18 কেজি 700 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু সেইদিনাখন প্ৰতি কেজি সোণালী কুকুৰা আমি 270 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু 18 কেজি 700 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰি আমি পাইছিলোঁ 5049 টকা। মই আপোনালোকক জনাই দিব বিচাৰিছোঁ 22টা সোণালী কুকুৰাৰ ওজন সেইদিনাখন 18 কেজি 700 গ্ৰাম আহিছিল। আমি 22 জানুৱাৰী 2025ৰ পৰা সোণালী কুকুৰাবোৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু 8 ফেব্ৰুৱাৰী 2025ত আমি গোটেইকেইটা সোণালী কুকুৰা বিক্ৰী কৰি শেষ কৰিলোঁ। 98টা সোণালী কুকুৰাৰ পোৱালি আমি ফাৰ্মত ভৰাইছিলোঁ আৰু 98টাৰ পৰা এটা পোৱালিৰহে মৃত্যু হৈছিল। 97টা সোণালী কুকুৰা আমি বিক্ৰী কৰিবলৈ সক্ষম হ'লোঁ। এতিয়া হয়তো বহুতে এটা প্ৰশ্ন কৰিব পাৰে যে মৰ্টেলিটি ইমান কমকৈ কেনেকৈ হ'ল? আমি যদি কুকুৰা পালন কৰোঁ তেনেহ'লে বহুখিনি পোৱালি মৰি যায়, আপোনালোকৰ কিয় এনেকুৱা নহয়? চাওক বন্ধু বান্ধৱীসকল, প্ৰথম কথাটো হ'ল আমি যিখিনি পোৱালি ব্ৰুডিং কৰিছিলোঁ সেই পোৱালিখিনি আমি বেলেগৰ পৰা অনা নাই, আমাৰ নিজৰ ইনকুবেটৰ মেচিনৰ পৰা ওলাইছোঁ আৰু যিখিনি কণী আমি ইনকুবেটৰ মেচিনত ভৰাওঁ সেই কণীখিনি আমি ভাল কোৱালিটিৰ কণী ভৰাওঁ। মানে কণী উৎপাদনৰ কাৰণে যিখিনি কুকুৰা আমি পালন কৰি আছোঁ সেই কুকুৰাবোৰক আমি ভালকৈ চোৱা চিতা কৰোঁ, সিহঁতক ভাল খাদ্য খাবলৈ দিওঁ, সঠিক পুষ্টি যোগান ধৰোঁ আৰু সিহঁতে যিবোৰ কণী দিয়ে সেই কণীকেইটাৰ পৰা সাধাৰণতে ভাল কোৱালিটিৰ পোৱালিয়ে ওলায়। আৰু যদি আমি ভাল কোৱালিটিৰ পোৱালি লৈ ফাৰ্ম কৰোঁ তেতিয়া মৰ্টেলিটি কম হয়, লগতে পোৱালিবোৰৰ গ্ৰথো ভাল হয়। আৰু আমি যেতিয়া ইনকুবেটৰ মেচিনত কণী ভৰাওঁ তেতিয়া আমি কণীবোৰ চাই দিওঁ। আৰু যদি আপোনালোকেও সোণালী কুকুৰাৰ ফাৰ্ম কৰিব বিচাৰে আৰু আপোনালোকৰ ঘৰ যদি নগাঁও বা মৰিগাঁও জিলাৰ আশে-পাশে হয় তেনেহ'লে আপোনালোকে আমাৰ পৰা সোণালী কুকুৰাৰ পোৱালি ক্ৰয় কৰিব পাৰে আৰু ফাৰ্ম আৰম্ভ কৰিব পাৰে। আপোনালোকে এই নাম্বাৰটোত এটা মেছেজ দিব। এই নাম্বাৰটোত আমাৰ হোৱাটছআপ সক্ৰিয় হৈ আছে। এই নাম্বাৰটোত যদি আপোনালোকে পোৱালি লাগে বুলি মেছেজ দিয়ে তেনেহ'লে আমি আপোনালোকৰ লগত যোগাযোগ কৰিম আৰু আপোনালোকে আমাৰ লগত যোগাযোগ কৰি সোণালী কুকুৰাৰ পোৱালিবোৰ নিব পাৰিব। এতিয়া মই আপোনালোকক জনাম যে এই 98টা সোণালী কুকুৰাবোৰ বিক্ৰী কৰাৰ পাছত আমাৰ লাভ হ'ল নে লোকচান হ'ল সেই বিষয়ে। বন্ধু বান্ধৱীসকল, আমি সৰ্বমুঠ 84 কেজি 725 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰিলোঁ। মানে 97টা সোণালী কুকুৰাৰ ওজন সৰ্বমুঠ কিমান আহিছিল? 84 কেজি 725 গ্ৰাম। আৰু 84 কেজি 725 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰি আমি সৰ্বমুঠ পাইছিলোঁ 23,989 টকা আৰু আমাৰ খৰচ হৈছিল 14,202 টকা। আৰু যদি আমি 23,989ৰ পৰা 14,202 টকা বিয়োগ কৰি দিওঁ তেতিয়া কিমান থাকিব? 9,787 টকা। মানে আমাৰ সৰ্বমুঠ কিমান টকা লাভ হ'ল? 9,787 টকা। এতিয়া হয়তো বহুতে এষাৰ কথা ক'ব যে 98টা সোণালী কুকুৰা পালন কৰি মাত্ৰ 9,787 টকাহে লাভ হৈছে, ইমান কম টকাৰে কি হ'ব? বেছিকৈ লাভ হোৱা নাই। চাওক বন্ধু বান্ধৱীসকল, মই আপোনালোকক জনাই দিব বিচাৰিছোঁ এই 98টা সোণালী কুকুৰা যে আমি পালন কৰিছিলোঁ ইহঁতক আমি কিন্তু বহুত বেছি সময় দিয়া নাই। আমি ৰাতিপুৱা সময়ত আধা ঘণ্টা দিছিলোঁ আৰু সন্ধিয়া সময়ত আধা ঘণ্টা দিছিলোঁ। আৰু দিনটোৰ কথা যদি আমি ক'বলৈ যাওঁ তেনেহ'লে এদিনত আমি ইহঁতক মাত্ৰ 1 ঘণ্টা সময়হে দিছিলোঁ আৰু এদিনত মাত্ৰ 1 ঘণ্টা সময় দি আমি কিমান টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'লোঁ? 9,787 টকা। আমি যদি 200টা সোণালী কুকুৰা পালন কৰোঁ তেনেহ'লে আমি প্ৰায় 19,000ৰ পৰা 20,000 টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'লোঁ হয়। আমাৰ লগত এইখিনি যে সোণালী কুকুৰা আছে তেনেকুৱা নহয়, আমাৰ লগত আৰু কুকুৰা আছে। আমি এটা বেটছে বৰ্তমান বিক্ৰী কৰিলোঁ আৰু আমাৰ লগত কেইবাটাও বেটছ আছে। যদি আপোনালোকে পঢ়া শুনা কৰি আছে আৰু নিজৰ উপাৰ্জন উলিয়াবলৈ যদি আপোনালোকে কিবা এটা কৰিব বিচাৰে তেনেহ'লে পাৰ্ট টাইম আপোনালোকে এনেকৈ কুকুৰা পালন কৰিব পাৰে। 50টা বা 100টাৰে আপোনালোকে আৰম্ভ কৰিব পাৰে, নাইবা যদি আপোনালোকে ক'ৰবাত চাকৰি কৰি আছে আৰু যদি আপোনালোকে এক্সট্ৰা ইনকাম উলিয়াব বিচাৰে তেনেহ'লে আপোনালোকে এনেকৈ ঘৰতে 50টা বা 100টা কুকুৰা পালন কৰিব পাৰে। আৰু যদি আপোনালোকে প্ৰতি মাহে সোণালী কুকুৰাৰ পোৱালি ফাৰ্মত ভৰাই থাকে তেনেহ'লে আপোনালোকে প্ৰতি মাহে কুকুৰাবোৰ বিক্ৰী কৰিবলৈ সক্ষম হ'ব আৰু প্ৰতি মাহে কুকুৰা বিক্ৰী কৰি আপোনালোকে কিছু টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।